মই ভাবোঁ যে মানে কাৱৈমাৰী ৰাইজক আমি বহুত বেছি ক'বলগীয়া নাই, হয়নে নহয়? আৰু এইবাৰ মই আপোনালোকে খালি সন্মুখত দুটামান কথা মই আপোনালোকক জনাব বিচাৰিছোঁ যে প্ৰথম কথা, আমাৰ অসমত 397টা জিলা পৰিষদ আছে, 397, আৰু এই 397ৰ ভিতৰত ইতিমধ্যে 32 আৰু বিজেপিয়ে ইতিমধ্যে আমি জিলা পৰিষদ আমি জিকিছোৱে, আনকণ্টেষ্ট 3টা ADP জিকিছে। আৰু নগাঁৱতো আমি 27টা জিলা পৰিষদ হ'লে 27টা জিলা পৰিষদৰ কমিটি আমি ইতিমধ্যে 6টা জিকিছোঁ। আমি 6টা জিকিছোঁ আনকণ্টেষ্ট, কলিয়াবৰত 2টা, বহৰমপুৰত 3টা, নগাঁৱত 1টা, আৰু বাকীকেইটাতো আমি জিকিমেই। গতিকে জিলা পৰিষদো ভাৰতীয় জনতা পাৰ্টীৰে হ'ব। গতিকে আপোনালোকে ৰাইজক খালি এটা কথা কওক যে কেন্দ্ৰত বিজেপি চৰকাৰ, বিজেপি নেতৃত্বাধীন চৰকাৰ, ৰাজ্যত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি নেতৃত্বাধীন চৰকাৰ, কেন্দ্ৰত বিজেপি, ষ্টেটত বিজেপি, আৰু পঞ্চায়ততো এইবাৰ জিলা পৰিষদ নগাঁৱত আমিয়ে গঠন কৰিম, আমি 6টা জিকিছোঁ। গতিকে ৰাইজে কংগ্ৰেছক ভোট দি কিবা লাভ আছে নেকি? আছে নেকি কওক? গতিকে ফুটা কলহত পানী দিলে যেনেকৈ পানী নলয়, ফুটা কলহত পানী দিয়া আৰু আজিৰ দিনত কংগ্ৰেছক ভোট দিয়া একে কথা হয়নে নহয়? হয়নে নহয়? গতিকে কংগ্ৰেছক ভোট দি একো লাভ নাই। যিখিনি মানুহে এতিয়াও কংগ্ৰেছক ভোট দিছে আপোনালোকে তেওঁলোকক কৈ বুজাওক যে চাওক, মাননীয় মোদীজীৰ নেতৃত্বত, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজিৰ দিনত সবকা সাথ সবকা বিকাশৰ ৰাজনীতি হৈছে। আমি হিন্দু মুছলমান চাই পেলাই কাকো আঁচনি দিয়া নাই। অৰুণোদয় যদি হিন্দুও পাইছে, অৰুণোদয় মুছলমানেও পাইছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যদি হিন্দুও পাইছে, অৰুণোদয় হয়নে নহয়? তানজিল হুছেইনক ভোট দি দীপৰঞ্জন শৰ্মাক ভোট দিছে কিহৰ কাৰণে? এই সবকা সাথ সবকা বিকাশৰ ৰাজনীতি। আৰু মই আপোনালোকক কৈছোঁ ৰাইজ, আপোনালোকৰ যি আশীৰ্বাদ, আপোনালোকৰ যি সমৰ্থন আৰু আপোনালোকৰ যি বিশ্বাস মোদীজী, হিমন্ত বিশ্ব শৰ্মা, দীপৰঞ্জন শৰ্মাৰ ওপৰত আপোনালোকে দেখুৱাইছে, পাই তাৰ আমি প্ৰতিদান দিম, সেইটো আপোনালোকক আমি নিশ্চয়তা দিছোঁ। আমি মিছা কথা নকওঁ। আমি সেইকাৰণে কৈছোঁ যে জাষ্টিছ টু অল, এপিজমেণ্ট টু নান। কাকো তোষামত আমি নকৰোঁ ভোট ল'বৰ কাৰণে, সি হিন্দু হওক মুছলমান হওক, যিখিনি বেয়া আমি কওঁ, কিন্তু যিখিনি কাম কৰিব লাগে আমি কৰিম। আজি নিযুত মইনা দিছে, আজি নিযুত মইনাটো আমি হিন্দু মুছলমান চাই দিয়া নাই। আজি এই কাৱৈমাৰীত কিমান দিনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ কাম চলি আহিছে। গতিকে মই বিশ্বাস কৰোঁ যে কংগ্ৰেছৰ যিটো অপপ্ৰচাৰ, যোৱাকালিৰ পৰা ৰাইজ খুব দুখ লাগিছে, খং উঠিছে। যোৱাকালিৰ পৰা কংগ্ৰেছে এটা কেম্পেইন আৰম্ভ কৰিছে। কংগ্ৰেছৰ গুণ্ডাবোৰে, কংগ্ৰেছৰ দালালবোৰে কি কেম্পেইন কৰিছে যে বিজেপিক যদি ভোট দিয়ে, আমি যেনেকৈ ৱাকফ বিলখন আনিছোঁ, বিজেপিক বোলে ভোট দিলে মছজিদে নামাজ বন্ধ কৰি দিব বোলে, নটিফিকেশ্যন আহিছে। হয়নে? মই প্ৰথমতে আপোনালোকক এটা কথা কৈছোঁ, যোনে এনেকৈ মোবাইলত এইবোৰ কথা লৈ পেলাই প্ৰচাৰ চলাব লয়, তেওঁলোকক ধৰি পেলাই আপোনালোকে পুলিচ থানাত গতাই থৈ আহিব, পুলিচ থানাত কেছ দিব, যি ব্যৱস্থা লাগিব আপোনাক। পাৰিবনে নোৱাৰে? পাৰিবতো? মিছা অপপ্ৰচাৰ চলোৱা মানুহক পাৰিবতো? কাৰণ মই এজন হিন্দু ল'ৰা, মই কেতিয়াও ৰাজনীতিৰ কাৰণে গৈ নকওঁ যে মন্দিৰত পূজা বন্ধ কৰি দিব, এইটো পাপৰ কথা। আৰে কোনোবাই ৰাজনীতি কৰিবৰ কাৰণে কোনোবাই এইটো কথা ক'বলৈ সাহস কাৰণে নেকি যে মছজিদত নামাজ বন্ধ কৰি দিব? আৰু কাৰোবাক কোনোবাই কৰিব নেকি ভাৰতবৰ্ষত? কওকচোন। হা, ইমান পবিত্ৰ বস্তু বন্ধ কৰি দিব এইজন? তেওঁতো মুছলমান সমাজতহে তেওঁ আচলতে কাপে। আপোনালোকে যিবোৰ মানুহে নিজে মুছলমান সমাজত থাকি 50 বছৰ ধৰি এনেকুৱা অপপ্ৰচাৰ চলাই আহিছে, তেনেকুৱা মানুহখিনিহে আচলতে কাফেৰ। এইসকল মানুহক আপোনালোকে সমাজত এঘৰীয়া কৰিব লাগে। মই আই মাতৃসকল আছে, মহিলাসকল আছে, মহিলাসকলকো আপোনালোকে কওক, বিজেপি থকা মানে হিন্দু মুছলমানৰ ঐক্য আৰু একতা থাকিব। যেতিয়াই কংগ্ৰেছ আহিব, কংগ্ৰেছে সাপ হৈ ফুটা বেজ হৈ জৰা নীতি পালন কৰি পেলাই কংগ্ৰেছে এইবোৰ সংঘৰ্ষ লগাই, বিজেপিয়ে এইবোৰ নকৰে, মোদীজী, হিমন্ত বিশ্ব শৰ্মাই এইবোৰ নকৰে নাই। গতিকে সন্মানীয় ৰাইজ, ইলেকশ্যন আহিব আৰু ইলেকশ্যন যাব, কিন্তু আমাৰ মাজত ভাইচাৰা থাকিব লাগিব। আমাৰ মাজত আজি দীপৰঞ্জন শৰ্মা যেনেদৰে বিজেপিৰ কাৰ্যকৰ্তা, ঠিক তেনে মফিদুল কাৰ্যকৰ্তা,
ঠিক তেনেদৰে আমাৰ মফিজদাহঁত কাৰ্যকৰ্তা, আমাৰ আৰিফুল কালাম, আমাৰ আবু ছিদ্দিকহঁত বহি আছে। আমি সকলোৱে যেন একে সতীৰ্থৰ দৰে কাম নকৰোঁ। কান্ধা আছে কান্ধা মিলাকে আমি কাম কৰোঁ, কাদাম আছে কাদাম মিলাকে আমি কাম কৰোঁ। গতিকে মোৰ অনুৰোধ আছে, অহা 7 তাৰিখে আমি আমাৰ শিঙিমাৰী জিলা পৰিষদ আমি জিকাব লাগে। কাৰণ জিলা পৰিষদত বহুত আঁচনি আহে। এই আঁচনিখিনি যোন চৰকাৰ থাকে তেওঁলোকেহে দিব পাৰিব। কাইলৈ পৰহিলে ইয়াতো কংগ্ৰেছৰ জিলা পৰিষদজন জিকিলে তেওঁলোক আঁচনি দিব নোৱাৰিব। কিন্তু কাইলৈ পৰহিলে যেতিয়া আমাৰ কবিৰ হুছেইন চৰকাৰ ডাঙৰীয়াই মোক গৈ পেলাই ক'ব যে বিধায়ক মহোদয় এইকেইটা আঁচনি এইকেইটা কমিউনিটি হল আমি জিলা পৰিষদৰ পৰা দিব লাগে, শিঙিমাৰী জিলা পৰিষদত মইতো চকু মুদি চাইন কৰি দিম, মইতো কোনো চিন্তা নকৰোঁ, হয়নে নহয়? মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া ক'ম, মুখ্যমন্ত্ৰী মহোদয় চকু মুদি কৰি দিব। গতিকে আমাৰ যি জিলা পৰিষদ মাননীয় কবিৰ হুছেইন চৰকাৰ ডাঙৰীয়া, আমাৰ AP মেম্বাৰ তেখেত আজি আহিব পৰা নাই গা বেয়া কাৰণে, ৰজিনা বেগমক, তেখেতৰ ৰজিনা বেগমক আপোনালোকে পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰাই আমাৰ যিসকলে ৱাৰ্ড মেম্বাৰ খেলিছে ৰাষ্ট্ৰবাদী চিন্তা চৰ্চা, সেই ৱাৰ্ড মেম্বাৰ সকলক আপোনালোকে জয়যুক্ত কৰাই কাৱৈমাৰী পঞ্চায়ত এবাৰ প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদে দখল কৰিম, এইটো কথা আমি নিশ্চিত। গতিকে মই আৰু বহুত বেছি নকওঁ। কাৱৈমাৰীত ভাল লাগে আহি পেলাই, মোৰ নিজৰো ভাল লাগে। কোচিং চেণ্টাৰটো আৰম্ভ কৰি খুব ভাল ইয়াত স্পৰ্টছৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে। আমাৰ আৰিফুল কালাম নিজে এজন খুব ভাল স্পৰ্টছ অৰ্গেনাইজাৰ। কাৱৈমাৰীত স্পৰ্টছৰ এটা সম্ভাৱনা আছে। আমি নিজৰ সমাজখনৰ কথা চিন্তা কৰিব লাগে, নিজৰ জেগাখনৰ কথা। আপোনালোকে চিন্তা কৰক যে কাইলৈ অন্ততঃ 5 বছৰৰ পিছত কাৱৈমাৰী ষ্টেডিয়ামৰ পৰা আমি ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেলৰ প্লেয়াৰ উলিয়াম। সেই হিচাপে আপোনালোকে কাম কৰক। দীপৰঞ্জন শৰ্মাই বিধায়ক হিচাপে 24/7 আপোনালোকক সহযোগ কৰিব, মই এইটো প্ৰতিশ্ৰুতি দিছোঁ। গতিকে মই বহুত বেছি নকওঁ। কেইবাখনো সভা আছে, মোৰ আচলতে বেয়া লাগিছে, ইমান গৰমত ৰাইজ আহি এনেকৈ বহি আছে। আৰু এইটো মাত্ৰ বিজেপিক সম্ভৱ। মানুহে বিজেপিক অন্তৰৰ পৰা ভাল পায়। কাৰোবাক কেৱল আঁচনি দিম বুলি কৈ পেলাই দুপৰীয়া আনি পেলাই ৰ'দত বহাই থ'ব নোৱাৰি, হয়নে নহয় মফিদুল? কাৰোবাক আঁচনি দিম, অমুক দিম, তমুক দিম বুলি কৈ আমি বহাই থ'ব নোৱাৰোঁ। মানুহে ইয়াত অন্তৰৰ পৰা ভাল পায় বিজেপি এজিপিক। সেইকাৰণে মানুহে অন্তৰৰ পৰা আজিৰ দিনত মোদী চাহাবক ভাল পায়, পায়নে নাপায়? হিমন্ত ছাৰ যাক ভাল পায়নে নাপায়? গতিকে ৰাইজ আপোনালোকৰ লগত সদায় আছোঁ। মই বেছি নকওঁ, সকলোৱে মোৰ লগত কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, বিজেপি, বিজেপি, এজিপি, এজিপি, কবিৰ হুছেইন চৰকাৰ, কবিৰ হুছেইন চৰকাৰ, রোজিনা বেগম, রোজিনা বেগম, সামগুৰি ৰাইজ, সামগুৰি ৰাইজ, এবাৰ জোৰেকে সকলোৱে কওক, কাৱৈমাৰী ৰাইজ, কাৱৈমাৰী ৰাইজ। ধন্যবাদ। দীপৰঞ্জন শৰ্মা, দীপৰঞ্জন শৰ্মা।